নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ, অৰ্থাৎ ৰেচন কাৰ্ড থাকিলে সুখবৰ। কাৰণ ৰেচন কাৰ্ড থাকিলে অকল বিনামূল্যে চাউলে নহয়, তাৰ উপৰি চৰকাৰী 5টাকৈ আঁচনিৰ সুবিধা লাভ কৰিব। কিন্তু কি আঁচনি কেনেদৰে আবেদন কৰিব সবিশেষ জানিব, লগতে কি নথিপত্ৰৰ প্ৰয়োজন হ'ব। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চেষ্টা কৰি ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ড থাকিলে এতিয়াৰ পৰা লাভ কৰিব চৰকাৰী টয়লেট। বন্ধুসকল, যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে তেনেহ'লে চৰকাৰী টয়লেট যদিহে এতিয়ালৈকে পোৱা নাই তেনেহ'লে আপোনালোকৰ বাবে এটা বিশেষকৈ ভাল খবৰ। কাৰণ চৰকাৰী টয়লেট ৰূপে চৰকাৰে দিব 18,000কৈ টকা, অৰ্থাৎ এটা কিস্তিৰ জৰিয়তে 9,000কৈ টকা দিব বুলি ইতিমধ্যে ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। গতিকে যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে নতুনকৈ চৰকাৰী টয়লেট আবেদন কৰিব পাৰিব। কিন্তু চৰকাৰী টয়লেট ক'ত কেনেদৰে আবেদন কৰিব, কি নথিপত্ৰৰ প্ৰয়োজন হ'ব। বন্ধুসকল, চৰকাৰী টয়লেট আবেদন কৰিব হ'লে আপোনালোকে ওচৰ চুবুৰীয়া CSC চেণ্টাৰত গৈ অনলাইনৰ জৰিয়তে বা অনলাইনৰ মাধ্যমত নতুনকৈ আবেদন কৰিব পাৰিব। তাৰ বাবে ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক, লগতে আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ ID কাৰ্ড, লগতে আপোনালোকৰ লাগিব বেংক একাউণ্ট আৰু ফটো। এই সবিশেষ ডকুমেণ্ট যদি আছে তেনেহ'লে আপোনালোকে নতুনকৈ চৰকাৰী টয়লেট আবেদন কৰিব পাৰিব। চৰকাৰী টয়লেট আবেদন কৰিলে আপোনালোকে পাব 18,000কৈ টকা। দুটা কিস্তিৰ জৰিয়তে DBDৰ মাধ্যমত চৰকাৰে প্ৰেৰণ কৰিব, অৰ্থাৎ 9,000কৈ প্ৰথম কিস্তি ৰূপে লাভ কৰিব আৰু ছেকেণ্ড কিস্তিত লাভ কৰিব 9,000কৈ টকা। তাৰ বাবে আপোনালোকে অনলাইনৰ মাধ্যমত চৰকাৰী টয়লেট আবেদন কৰিব লাগিব পোনপ্ৰথমতে। আৰু আপোনালোকে বিশেষ মন কৰিবলগীয়া কথাটো হ'ল যে আবেদন কৰাৰ আগতে আপোনালোকে বেংকৰ লগত আধাৰ কাৰ্ডখন লিংক ৰাখিব। কাৰণ এই টকাসমূহ DBDৰ মাধ্যমত প্ৰেৰণ কৰিব, ডাইৰেক্ট বেংক ট্ৰেন্সফাৰ কৰিব। গতিকে বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক ৰাখিব। আৰু আবেদন কৰাৰ পিছত আপোনালোকে CSC চেণ্টাৰত আবেদন কৰাৰ পিছত তাৰ পৰা এখন ফৰ্ম দিব আৰু সেই ফৰ্মখন আপোনালোকে নিজৰ ওচৰ চুবুৰীয়া গাঁও পঞ্চায়তত গৈ জমা দিব লাগিব। আৰু জমা দিয়াৰ পিছতে কিন্তু নতুন এখন লিষ্ট প্ৰকাশ কৰিব আৰু সেইখন লিষ্টত নাম থাকিলে আপোনালোকে চৰকাৰী টয়লেট ৰূপে পাব 18,000কৈ টকা। গতিকে এইটো এটা ডাঙৰ আঁচনি আছিলে, 1 নম্বৰ আঁচনিটো ৰাজ্যবাসীৰ বাবে। আজিৰ 2 নম্বৰ আঁচনিটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ আঁচনি, অৰ্থাৎ ৰেচন কাৰ্ডত নাম থাকিলে লাভ কৰিব প্ৰতি মাহে 1,250 টকাকৈ অৰুণোদয় আঁচনি 3.0ৰ জৰিয়তে। বন্ধুসকল, যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি 3.0 আবেদন কৰা নাই তেনেহ'লে আপোনালোকৰ বাবে এটা সুখবৰ। কাৰণ ৰাজ্যত নতুনকৈ 40 লাখ মহিলাক অৰুণোদয় আঁচনি 3.0ত অন্তৰ্ভুক্ত কৰিব। তাৰ বাবে আপোনালোকে পোনপ্ৰথমতে আবেদন কৰিব লাগিব। আৰু আবেদন কৰিব হ'লে আপোনালোকে পঞ্চায়তৰ জৰিয়তে অহা জুলাই মাহত নতুনকৈ গাঁও সভা পাতিব আৰু সেই গাঁও সভাত আপোনালোকে নথিপত্ৰখিনি লৈ যাব আৰু তাতে গৈ জমা দিয়াৰ পিছতে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি 3.0ত অন্তৰ্ভুক্ত হ'ব। আৰু অন্তৰ্ভুক্ত হোৱাৰ পিছতে অহা অক্টোবৰ মাহৰ 10 তাৰিখৰ পৰা 1,250 টকাকৈ DBDৰ মাধ্যমত অৰুণোদয় আঁচনি 3.0ৰ জৰিয়তে লাভ কৰিব। গতিকে ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, বেংক পাছবুক, লগতে ভোটাৰ কাৰ্ড, পেন কাৰ্ড, ফটো, মোবাইল নম্বৰ, এই সবিশেষ ডকুমেণ্ট যদি আছে তেনেহ'লে আপোনালোকে নতুনকৈ অৰুণোদয় আঁচনি 3.0ৰ জৰিয়তে প্ৰতি মাহৰ 10 তাৰিখে 1,250 টকাকৈ লাভ কৰিব। গতিকে ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী মহিলাৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যত নতুনকৈ 40 লাখ মহিলাক সামৰি ল'ব অৰুণোদয় আঁচনি 3.0 লৈ। গতিকে এইটো এটা ডাঙৰ আপডেট আছিলে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ, অৰ্থাৎ ৰেচন কাৰ্ডত নাম থাকিলে সুখবৰ। কাৰণ ৰেচন কাৰ্ডত নাম থাকিলে লাভ কৰিব চৰকাৰী ঘৰ। বন্ধুসকল, অসমৰ যিসকল দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়াল এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই বা আবেদন কৰিছিলে কিবা কাৰণত যদি তেওঁলোকৰ নামসমূহ অহা নাই লিষ্টখনত, বা তেওঁলোকে পূৰ্বৰ পৰা বহুবাৰ আবেদন কৰিছিলে কিবা কাৰণত যদি তেওঁলোকে পোৱা নাই তেনেহ'লে তেওঁলোকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। যাৰ ঘৰত কেঁচা ঘৰ আছে প্ৰতি ঘৰ ৰেচন কাৰ্ড থকা হিতাধিকাৰীসকলে লাভ কৰিব চৰকাৰী ঘৰ। তাৰ বাবে আপোনালোকে অনলাইনৰ মাধ্যমত PMAYG অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে আবেদন কৰিব লাগিব, অথবা CSC চেণ্টাৰত গৈ আবেদন কৰিব পাৰিব, অথবা আপোনালোকে গাঁও পঞ্চায়তৰ জৰিয়তেও নতুনকৈ চৰকাৰী ঘৰ আবেদন কৰিব পাৰিব। আৰু ইতিমধ্যে চৰকাৰী ঘৰৰ আবেদনৰ প্ৰক্ৰিয়াটো চলি আছে। যিসকলে পূৰ্বতে আবেদন কৰিছিলে তেওঁলোকক কিন্তু ইতিমধ্যে চৰকাৰী ঘৰ হিচাপে 1,30,000 টকা লাভ কৰিছে। গতিকে যদি আপোনালোকে নতুনকৈ আবেদন কৰে তেনেহ'লে আপোনালোকে লাভ কৰিব। তাৰ বাবে ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক। ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ কাৰ্ড, লগতে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। বেংকৰ লগত আধাৰ কাৰ্ডখন লিংক ৰাখিব লাগিব, কাৰণ এই টকাসমূহ DBDৰ মাধ্যমত প্ৰেৰণ কৰিব। আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে অসমত যাতে কোনো মানুহে কেঁচা ঘৰত থাকিব নালাগে, তাৰ বাবে সকলো দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালক নতুনকৈ চৰকাৰী ঘৰ দিয়াৰ বাবে ইতিমধ্যে সাজু হৈছে চৰকাৰ। আৰু যিসকলৰ ঘৰত ৰেচন কাৰ্ড আছে বিশেষকৈ তেওঁলোকে লাভ কৰিবই চৰকাৰী ঘৰ, আবেদন কৰিলে লাভ কৰিব। গতিকে আপোনালোকে পলম নকৰি অতি শীঘ্ৰেই চৰকাৰী ঘৰ আবেদন কৰক। আবেদন কৰাৰ পিছতে নতুন এখন লিষ্ট প্ৰকাশ কৰিব চৰকাৰে, আৰু সেই লিষ্টখনত যদি আপোনালোকৰ নাম থাকে তেনেহ'লে কিন্তু চৰকাৰী ঘৰ হিচাপে আপোনালোকে টকাসমূহ লাভ কৰিব। গতিকে চৰকাৰী ঘৰক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। গতিকে বন্ধুসকল, যদি আপোনালোকে পূৰ্বতে চৰকাৰী ঘৰ আবেদন কৰিছিলে কিবা কাৰণত নাম অহা নাই তেনেহ'লে পুনৰ আবেদন কৰক। কাৰণ ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ বাবে কেইবাটাও বৃহৎ মন্তব্য কৰিছে, যাতে অসমত কোনো কেঁচা ঘৰ নাথাকে, কোনো পৰিয়াল কেঁচা ঘৰ থাকিব নালাগে, তাক লৈ ডাঙৰ সিদ্ধান্ত কৰিছে কেবিনেটত। গতিকে এইটো এটা ডাঙৰ আপডেট আছিলে।
আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ, অৰ্থাৎ ৰেচন কাৰ্ড থাকিলেই সুখবৰ, কাৰণ ৰেচন কাৰ্ড থাকিলে এতিয়াৰ পৰা লাভ কৰিব বিনামূলীয়াকৈ গেছ চিলিণ্ডাৰ। বন্ধুসকল, আপোনালোকে ইতিমধ্যে সকলোৱে জানে যে ৰেচন কাৰ্ড থাকিলে অকল বিনামূলীয়া চাউলে নহয়, তাৰ উপৰিও চৰকাৰী কেইবাটাও আঁচনিৰ সুবিধা লাভ কৰিব। বন্ধুসকল, ৰেচন কাৰ্ডত নাম থাকিলে আপোনালোকে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা 2.0 আঁচনিৰ অধীনত নতুনকৈ বিনামূলীয়াকৈ গেছ চিলিণ্ডাৰ লাভ কৰিব। আৰু তাৰ বাবে আপোনালোকে যিকোনো গেছ চিলিণ্ডাৰ আবেদন কৰিব হ'লে, অৰ্থাৎ ইন্ধন কৰে, ভাৰত কৰে বা HP কৰে, তাৰ বাবে আপোনালোকে পোনপ্ৰথমতে যাব লাগিব গেছ চিলিণ্ডাৰৰ এজেঞ্চিলৈ, আৰু এজেঞ্চিলৈ যোৱাৰ পিছতে কিন্তু আপোনালোকে অনলাইনৰ মাধ্যমত আবেদন কৰিব পাৰিব। তাৰ বাবে আপোনালোকৰ বেংক পাছবুক লাগিব, পোনপ্ৰথমতে আধাৰ কাৰ্ড লাগিব, ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক, পেন কাৰ্ড লাগিব, মোবাইল নম্বৰ লাগিব, আৰু এই সবিশেষ ডকুমেণ্ট যদিহে আছে তেনেহ'লে আপোনালোকে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা 2.0 আঁচনিৰ অধীনত নতুনকৈ বিনামূলীয়াকৈ গেছ চিলিণ্ডাৰ লাভ কৰিব। গতিকে যদি আপোনালোকে পূৰ্বতে কোনো ধৰণৰ গেছ চিলিণ্ডাৰ পোৱা নাছিলে তেনেহ'লে আপোনালোকৰ বাবে এটা সোণালী সুযোগ। নতুনকৈ ইতিমধ্যে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা 2.0 আঁচনিৰ অধীনত আবেদনৰ প্ৰক্ৰিয়াটো চলি আছে। অতি শীঘ্ৰে আবেদন কৰক, আৰু আবেদন কৰাৰ পিছতে কিন্তু আপোনালোকে যোনটো মোবাইল নম্বৰ দিব সেই মোবাইল নম্বৰত কিন্তু ফোন আহিব যে আপোনালোকে ইয়াৰ বাবে যোগ্য হয়, আপোনালোকৰ গেছ চিলিণ্ডাৰ আহি গৈছে, আপোনালোকে আহি লৈ যাওক। আৰু যদি আপোনালোকে HP কৰে HP গেছ এজেঞ্চিলৈ যাব, বা ইন্ধন কৰে ইন্ধনলৈ এজেঞ্চিলৈ যাব, বা ভাৰত যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেনেহ'লে ভাৰত গেছ এজেঞ্চিলৈ যাব, আৰু তাৰ যোৱাৰ পিছতে কিন্তু আপোনালোকে অনলাইনৰ মাধ্যমত আবেদন কৰিব লাগিব। আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে ৰেচন কাৰ্ড থকা কোনো পৰিয়ালে যাতে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা 2.0 আঁচনিৰ অধীনত গেছ চিলিণ্ডাৰৰ পৰা বঞ্চিত নাথাকে, তাৰ বাবে আপোনালোকে নতুনকৈ আবেদন কৰিলে লাভ কৰিব। গতিকে গেছ চিলিণ্ডাৰক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। যদি গেছ চিলিণ্ডাৰক লৈ কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলো মহিলাৰ মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো চাই সকলোৱে নতুনকৈ এই আঁচনিকেইটাৰ বিষয়ে জানিব পাৰে, লগতে নতুনকৈ আবেদন কৰি লাভালাভসমূহ ল'ব পাৰে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ডত নাম থাকিলেই সুখবৰ, কাৰণ ৰেচন কাৰ্ডত নাম থাকিলে অকল বিনামূলীয়া চাউলে নহয়, তাৰ উপৰিও কিন্তু চৰকাৰী কেইবাটাও আঁচনি সুবিধা লাভ কৰিব। তাৰ মাজতে যদি ৰেচন কাৰ্ড আছে তেনেহ'লে আপোনালোকে বছৰি লাভ কৰিব 12,000 টকা, অৰ্থাৎ PM কিষাণ যোজনাৰ জৰিয়তে। বন্ধুসকল, যদি আপুনি এগৰাকী কৃষক হয় বা আপুনি এজন কৃষক হয় তেনেহ'লে আপোনালোকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। PM কিষাণ যোজনা আবেদন কৰিলে আপোনালোকে প্ৰতি মাহৰ বা প্ৰতি বছৰি লাভ কৰিব 12,000 টকা DBDৰ মাধ্যমত। গতিকে বছৰি 3টাকৈ ইনষ্টলমেণ্টৰ জৰিয়তে চৰকাৰে প্ৰেৰণ কৰে এই টকা। পোনপ্ৰথমতে চৰকাৰে দিছিলে 2,000 টকা এটা ইনষ্টলমেণ্টৰ জৰিয়তে, অৰ্থাৎ বছৰি 6,000 টকা দিছিলে, আৰু এতিয়াৰে পৰা চৰকাৰে ঘোষণা কৰিছে যে বছৰি 12,000 টকাকৈ দিব PM কিষাণ যোজনাৰ জৰিয়তে। গতিকে যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে তেনেহ'লে অতি শীঘ্ৰেই PM কিষাণ যোজনা আবেদন কৰক আৰু বছৰি 12,000 টকাকৈ লাভ কৰক। আৰু আবেদন কৰিব হ'লে আপোনালোকে পোনপ্ৰথমতে অনলাইনৰ মাধ্যমত আবেদন কৰিব লাগিব। তাৰ বাবে আপোনালোকে ওচৰ চুবুৰীয়া CSC চেণ্টাৰৰ দোকানলৈ গৈ আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ কাৰ্ড, লগতে বেংক একাউণ্ট আৰু মোবাইল নম্বৰ, লগতে আপোনালোকে ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক, আৰু এই নথিপত্ৰখিনি লগত লৈ আপোনালোকে CSC চেণ্টাৰৰ দোকানলৈ গৈ নতুনকৈ আবেদন কৰিব পাৰিব। লগতে মাটিৰ জমাবন্দী থকাটো বাধ্যতামূলক। যাৰ যাৰ মাটিৰ জমাবন্দীটো আছে, অৰ্থাৎ মাটিৰ খাজনা ৰচিদখন লগত লৈ যাব, আৰু এই ডকুমেণ্ট যদি আছে আপোনালোকে তেনেহ'লে নতুনকৈ PM কিষাণ যোজনাৰ নতুনকৈ অনলাইনৰ মাধ্যমত আবেদন কৰিব পাৰিব। আৰু আবেদন কৰাৰ পিছত অনলাইনৰ দোকানৰ পৰা আপোনালোকক এখনকৈ ফৰ্ম দিব, আৰু সেই ফৰ্মখন লৈ আপোনালোকে এগ্ৰিকালচাৰ অফিচত জমা দিব, আৰু তাৰপিছতে এখনকৈ লিষ্ট প্ৰকাশ কৰিব চৰকাৰে। আৰু সেই লিষ্টখনত যদিহে আপোনালোকৰ নাম থাকে তেনেহ'লে কিন্তু আপোনালোকে লাভ কৰিব বছৰি 12,000 টকা PM কিষাণ যোজনাৰ জৰিয়তে। গতিকে বন্ধুসকল, ৰেচন কাৰ্ড থাকিলে অকল বিনামূলীয়া চাউলে নহয়, তাৰ উপৰিও কিন্তু চৰকাৰী কেইবাটাও আঁচনিৰ সুবিধা লাভ কৰিব। গতিকে যদি আপোনালোকে ৰেচন কাৰ্ড থকাৰ পিছতো এই আঁচনিখিনিৰ পৰা বঞ্চিত হৈ আছে তেনেহ'লে অতি শীঘ্ৰে আবেদন কৰক আৰু এই আঁচনিকেইটাৰ লাভালাভসমূহ লৈ লওক। গতিকে বন্ধুসকল, ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী মহিলা বা পুৰুষৰ বাবে এই 5টাকৈ অভিলেখী আঁচনি ইতিমধ্যে আবেদনৰ প্ৰক্ৰিয়াটো চলি আছে। আপোনালোকে আবেদন কৰি ইয়াৰ লাভালাভসমূহ লৈ লওক। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।